জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰ কৰাৰ দাবীত জয়ৰামপুৰ ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ শুক্ৰবাৰে দিনৰ 2 বজাত জয়ৰামপুৰ চাৰিআলিত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা প্ৰত্যাহাৰ কৰাৰ দাবীত ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী সমদল কোনো কাৰণতে অসমীয়া ভাষা সংস্কৃতি ধ্বংস কৰিব পৰা কা আইন মানি নোলোৱাৰ হুংকাৰ সংগঠনটোৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতিদ্বয় ভৱেন হালৈ আৰু ভৱেশ পেগু সম্পাদক দুৰ্গা বৰা সহকাৰী সম্পাদক ৰাজু ভাজনী বৰদলনি আঞ্চলিকৰ সহকাৰী সম্পাদক অখিল সিং আৰু জয়ৰামপুৰ অঞ্চলৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৰ্ধশতাধিক নেতা কৰ্মীয়ে ইনকলাব জিন্দাবাদ 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 আবিতে হলুৰাই সচেতন হওক ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 আবিতে হলুৰাই ৰাজপথলৈ ওলাই আহক ভাৰতৰ সংবিধান ৰক্ষাকে সকলোৰাই ৰাজপথলৈ ওলাই আহক আবিতে হলুৰাই ৰাজপথলৈ ওলাই আহক যি সময়ত বিজেপি চৰকাৰে অসমত এজনো বিদেশী নাগৰিকত থাকিব নিদিওঁ বুলি কৈ 2016 চনত শাসনলৈ আহিছিল শেহতীয়াকৈ কা বলবৎ কৰি অসমত হাজাৰ হাজাৰ বিদেশীক ইয়াত সংস্থাপনত দিয়াৰ পথ ওলাই তেওঁলোকে কৈছিল যে এজনো অসমত বাংলাদেশী থাকিবলৈ নিদিওঁ কিন্তু কালি তেওঁ সংবাদ মাধ্যমত আমি দেখিব পাইছোঁ যে বিজেপিৰ স্বয়ং সভাপতিয়ে কৈছে অসমত প্ৰায় 20 লাখৰো অধিক বাংলাদেশী ইয়াত সংস্থাপন হ'ব আমি অসমীয়া জাতিয়ে আগতেও মনা নাই এতিয়াও মনা নাই যে এজনো বাংলাদেশী আমি ইয়াত থাকিবলৈ নিদিওঁ ইয়াৰ বিৰুদ্ধে আমি ৰাইজক সজাগ কৰিছোঁ ইয়াৰ বিৰুদ্ধে ৰাইজক আমি সজাগ সচেতন কৰি পুনৰ এক কা আন্দোলনৰ আমি পাতনি মেলিছোঁ ইয়াৰ বিৰুদ্ধে আমি অসমৰ গণতান্ত্ৰিক ভাৰতৰ সংবিধান ভাল পোৱা ভাৰতৰ সংবিধান ভাল পোৱা প্ৰতিজন নাগৰিকে সংবিধান ৰক্ষা কৰে জাতিটোৰ ভাষা সংস্কৃতি ৰক্ষা কৰিবলৈ ৰাজপথলৈ ওলাই আহিবলৈ আমি আহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীজনে কোন সময়ত কি কথা কয় তেওঁ নিজেই নাজানে তেওঁ আজিৰ আগবেলা যদি এটা কথা কয় পিছবেলা এটা কথা কয় সেনেকুৱা এজন মুখ্যমন্ত্ৰীৰ পৰিবা আমি কাৰ সম্পৰ্কীয় ঢেৰ কথা আমি শুনিবলৈ আশ্বস্ত হ'বলৈ নাই একদম জল পট্টকৈ ওলাই আছে এতিয়া বাংলাদেশৰ প্ৰায় 35,000 হিন্দু বাংলাদেশী অন্ধাধন হৈছে কা বলবৎ হোৱাৰ 24 ঘণ্টাৰ ভিতৰত পৰ্টেলত 65জন নাগৰিকে এপ্লাই কৰিছে যে তেওঁক আমাৰ ভাৰতীয় নাগৰিকত্ব সেনেকুৱা সময়ত যি সময়ত বিজেপিৰ ৰাজ্যিক সভাপতিয়ে অসমত 20 লাখ বাংলাদেশী সংস্থাপন হ'ব বুলি কৈছে আৰু সেনেকুৱা সময়ত আপুনি কা বলবৎ মানুহ সংস্থাপন নহয় বুলি ক'লে আমি শুনিম নেকি অসমীয়া জাতিয়ে কা কেতিয়াও আমি বিচৰা নাই বলপূৰ্বকভাৱে এই বিজেপি চৰকাৰে কা ইয়াত বলবৎ কৰিব বিচাৰিছে কা আমি অসমীয়া কেতিয়াও নামানো আজি এই জয়ৰামপুৰ অঞ্চলত মানুহ কম হ'ব পাৰে কিন্তু অসমীয়া মানুহে কা কেতিয়াও নামানে গতিকে কা আমি কেতিয়াও নামানো এই বিজেপি চৰকাৰ আমি সকীয়াই দিছোঁ যদি কা যদি সঁচাকৈ যদি বলবৎ কৰিব বিচাৰিছে আপোনালোকে এবাৰ এই অসমৰ স্বাৰ্থত অসমীয়া জাতি ভাষা স্বাৰ্থত কা আপোনালোকে এই বলবৎ কৰিব দিব নালাগে আমি দাবী কৰিছোঁ কা কেতিয়াও আমাৰ নালাগে অসমীয়া জাতি ধ্বংস হ'ব ভাষা সাহিত্য আমাৰ অসমীয়া সমাজ পৰিৱৰ্তন হ'ব গতিকে আমি ভাবোঁ কা কেতিয়াও ইয়াৰ বলবৎ হ'ব দিব নোৱাৰোঁ কা আমি নামানো গতিকে আমি চৰকাৰক সকীয়াই দিছোঁ অনতি পলমে কা ইয়াৰ পৰা বাতিল কৰিব লাগে অন্যথা ইয়াতকৈ গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ আমি প্ৰস্তুত আছোঁ বিজেপি চৰকাৰে বিদেশী খেদিম বুলি কৈ শাসনত বহাৰ পিছত দেখিছে যে হিন্দু বাংলাদেশী নামত মানে কা বলবৎ কৰি আজি বাংলাদেশী মানুহ আনিব বিচাৰিছে বা ধৰক কা আইনখন প্ৰণয়ন কৰিছে আমি সেইকাৰণে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সচেতন ৰাইজে আমি কেতিয়াও কাম নামানো আমি আগতেও বিৰোধিতা কৰি আছোঁ কোনো কাৰণে আমি কা নামানো যিজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা এটা চকু টেঙৰা মুখ্যমন্ত্ৰী নাই কাৰণ তেখেতে নিজৰ গাড়ী সুৰক্ষাৰ কাৰণে নিজৰ ৰাজনীতিক ক্ষমতাৰ কাৰণে তেখেতে বাংলাদেশী তাৰপৰা মানে নাগৰিক আনি ইয়াত সংস্থাপন দিব বিচাৰিছে সেইটো কাৰণে আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু প্ৰয়োজন হ'লে আমি টেষ্ট দিম কেতিয়াও আমি কা মানি নলওঁ